নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা নতুন ভিডিও আৰু এটা ইম্পৰ্টেন্ট ভিডিও লৈ যেহেতু আপোনালোক গম পাইছে যি নেকি আপোনালোকৰ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোগেদি যি নেকি আপোনালোকৰ একোখন স্কুটি প্ৰদান কৰা হয় এই ক্ষেত্ৰত আপোনালোকৰ যি নেকি ডিস্ট্ৰিবিউচনৰ যি নেকি ডেট আছে হেতু কাক চাপি আইছে কিন্তু এই ক্ষেত্ৰত কিন্তু আপোনালোকৰ মনত বহুখিনি প্ৰশ্ন উদয় হৈ আছে যে যদি আপোনালোকে স্কুটিখন লাভ কৰিব লাগে তেতিয়াহলে আপোনালোকৰ কি লাইসেন্সৰ প্ৰয়োজন হ'ব নেকি বা কি আপোনালোকৰ ডকুমেন্টছৰ প্ৰয়োজন হ'ব এই ক্ষেত্ৰত আপোনালোকৰ মনত বহুখিনি প্ৰশ্ন উদয় হৈ আছে তে বন্ধুসকল আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ আৰু এটা ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈছে সেই কাৰণে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিওটো আৰম্ভ কৰো তে চাক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে নিশ্চয় ইতিমধ্যে ইউটিউবত বহুকেইটা ভিডিও চাইছে য'ত নেকি কৈ আছে কিছুমান ইউটিউবাৰে যে ইয়াতে যদি আপোনালোকে প্ৰজ্ঞান ভাৰতী স্কিমৰ জৰিয়তে যি নেকি আপোনালোকৰ স্কুটি প্ৰদান কৰা হয় সেই স্কুটিখন যদি লাভ কৰিব লাগে তেতিয়াহলে আপোনালোকৰ লাইসেন্সৰ প্ৰয়োজন হ'ব বুলি তে চাক এই ক্ষেত্ৰত আপোনালোকৰ মনত নিশ্চয়কৈ বহুখিনি প্ৰশ্ন উদয় হৈ আছে যেহেতু আপোনালোকৰ প্ৰায় ভাগৰে ইয়াতে মই কৈ দিম যে 95 to 98% যি নেকি ষ্টুডেন্ট আছে তেওঁলোকৰ কিন্তু লাইসেন্স নাই হে আপোনালোকৰ মনত বহুখিনি প্ৰশ্ন উদয় হৈ আছে যে আপোনালোকে স্কুটিখন নাপাব নেকি তে চাক বন্ধুবান্ধৱীসকল আপোনালোকক জনাই থওঁ যে আপোনালোকে যদি এইটো ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যি নেকি মেৰিট লিষ্ট আছে তাতে যদি নাম আইছে তেতিয়াহলে আপোনালোকে স্কুটিখন পাব কিন্তু আপোনালোকৰ যি নেকি লাইসেন্স আছে হেতু কম্পালসৰি নহয় যে সকলোৰে লাইসেন্সটো থাকিব লাগিব আৰু এটা কথা জনাই থওঁ বন্ধুবান্ধৱীসকল যদি আপোনালোকক কোনোবাই কৈছে যে লাইসেন্সৰ প্ৰয়োজন হ'ব তে বন্ধুবান্ধৱীসকল আপোনালোকে একো টেনচন ল'ব নালাগে আপোনালোকক কোনো ধৰণৰ ইয়াতে স্কুটি লওঁতে যি নেকি লাইসেন্স আছে হেতুৰ প্ৰয়োজন নহয় কিন্তু বন্ধুসকল যেতিয়া নেকি আপোনালোকে স্কুটি লাভ কৰিব তাৰ পিছত কিন্তু আপোনালোকে নিজৰ লাইসেন্সখিনি বনাই ল'ব এটা কথা হ'ল বন্ধুবান্ধৱীসকল আপোনালোকে বহুতে সুধি আছিল যে যেতিয়া নেকি স্কুটি ল'ব যাব তেতিয়া আপোনালোকে কিবা পইচা দিব লাগিব নেকি সাক বহুখিনি ইয়াতে ভিডিও আপলোড হৈছে য'ত নেকি কৈছে যে আপোনালোকে 1 টকা পইচা দিব নালাগে ডিলাৰত কিন্তু এটা কথা কৈ দিওঁ যে স্কুটি অকলহে আপোনালোকক চৰকাৰে দিছে কিন্তু তাতে কিছুমান এক্সেসৰিজ লগাব লাগে আপোনালোকে নিশ্চয়কৈ জানে সেফ গাৰ্ড হোক বা আৰু কিবা কিবি যি নেকি এক্সেসৰিজ আছে হেতু লগাব লাগে হেতু কিন্তু চৰকাৰে নিদিয়ে হেতু ডিলাৰে নিজে লগাই দিয়ে আৰু তাৰ বাবদ কিন্তু ডিলাৰে পইচা ল'ব কিন্তু বন্ধুবান্ধৱীসকল এটা কথা জনাই থওঁ যে স্কুটিৰ বাবে কিন্তু আপোনালোকে 1 টকা দিব নালাগে যি নেকি এক্সেসৰিজ আছে তাৰ বাবেহে আপোনালোকে পইচাখিনি দিব এটা চাক বন্ধুসকল কোনটো ডিলাৰ কেনেকুৱা প্ৰসেস হেতু নাজানো কিন্তু বন্ধুবান্ধৱীসকল এক্সেসৰিজৰ কাৰণে কিন্তু আপোনালোকে পইচাখিনি দিব লাগিব কিন্তু আপোনালোকে স্কুটি কাৰণে কিন্তু 1 টকা পইচা দিব নালাগে আৰু বন্ধুসকল যদি আপোনালোকে স্কুটি লওঁতে কিবা অসুবিধাৰ সন্মুখীন হয় বা কিবা আপোনালোকে অসুবিধা পাইছে তেতিয়াহলে ভিডিওটোৰ কমেন্ট সেকশনত নিশ্চয়কৈ জনাব মই আপোনালোকক ৰিপ্লাইটো দি দিম তে বন্ধুসকল আজিৰ এই ভিডিওটো ইমানেই আছিল ব্লগ আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো